ডাঙৰ বোৱাৰীৰ ওচৰলৈ গৈছিলো অভয়ৰ হঠাৎ ফোন এটা আহিল সি ডিউটিলৈ যাব লগা হলো সেইটোনো কি নতুন কথা তাৰ ডিউটিতে তেনেকুৱা তাৰ ডিউটি কেনেকুৱা সেইটো কি মই নাজানো নেকি ডাঙৰ বোৱাৰীয়ে ভাত খোৱা নাছিল সেইকাৰণে ভাত খাবলৈ জোৰকৈ কৈ থৈ আহিলো ভাত খোৱা নাই কিয় কিয় মানে এইখন ঘৰলৈ অহা কেইদিন হৈছে দেমাকি বাহিলে তুমি তাইক গালি পাৰি নিদিলা কিয় গালি পাৰিবলৈ মই এতিয়ালৈকে থৈ অহা নাই আৰু তাইক মই মন্দাকিনীক ৰাতিপুৱাই চৰি বুলি ক'বলৈ সকিয়াও দি থৈ আহিছো ভাল কৰিছা কোনো কাৰণতে তাইক চল নিদিবা একমাত্ৰ বাইদেউৰ কাৰণেহে তাই এইখন ঘৰত আছেহি নহলে মই আৰু এটা কথা অৰুন্ধতীক ভাল পাবলৈ বা মৰম কৰিবলৈ মই তোমাক কোনোদিনে নকওঁ কিন্তু তাইক তোমাৰ শাসনৰ জৰিয়তে হাতৰ মুঠিত ৰাখিবলৈ কিন্তু সদায় তোমাক সোঁৱৰাই থাকিম তুমি অৱহেলা কৰিব নোৱাৰিবা নহলে তোমাৰ এই চাকৰিয়াল বোৱাৰীয়ে আমাৰ সকলোৰে মূৰৰ ওপৰত উঠি উৰাই ঘূৰাই নাচিব আৰু তাইৰ সেই নাচ মই কেতিয়াও চাব নিবিচাৰো গতিকে এতিয়াৰে পৰা তাইক লৈ তুমি সতৰ্ক হৈ থাকিবা এনে তল খাপৰ ছোৱালী এজনীক বোৱাৰী কৰি আনি নিজেতো এখোপ তললৈ নামি লৈ আৰু তললৈ নামি যাব নোৱাৰো মই কোৱা কথাবোৰ তুমি বুজি পাইছানে নে বিতংকৈ বুজাই দিব লাগিব আপুনি নুবুজালেও মই সকলো বুজি পাওঁ অৰুন্ধতীৰ চকুত মই সদায় তাইৰ শাহুৱেকে হৈ থাকিম মাক হ'বলৈ কেতিয়াও নাযাওঁ গতিকে আপুনি একেবাৰে নিশ্চিন্ত হৈ থাকক গুড মৰ্নিং সৰু বোৱাৰী তুমি চাহ বনালাই মোৰচোন লাহে লাহে এইখন ঘৰত কামেই নাইকিয়া হ'ব ধৰিছে খেদাই খাম যেন লাগিছে দেই কি যে কোৱা বাই তুমি চিন্তা নকৰিবা মোক খেদিলেও তোমাক এইখন ঘৰৰ পৰা কেতিয়াও নেখেদে কি হ'ল সৰু বোৱাৰী পুৱাই পুৱাই এনেকুৱা কথা কৈছা যে কাৰোবাৰ লগত কিবা লাগিল নেকি নাই এনেই কৈছো তোমাক কথাটোহে ক'লো পিছে আজি তোমাৰ অহা দেৰি হ'ল যে এই নকবা আৰু লোকৰ কাজিয়া শুনি শুনি একেবাৰে হাইৰাণ হৈ গৈছো কাষৰ ঘৰত শাহু বোৱাৰীৰ মাজত কাজিয়া এবাৰ শাহুৱে বকি বকি বোৱাৰীক হাইৰাণ কৰিছে আৰু এবাৰ বোৱাৰীয়ে বকি বকি শাহুক হাইৰাণ কৰিছে এইবোৰ শুনি থাকোতে ৰাতি টোপনিয়ে নাহিল সেইকাৰণে পুৱা উঠাত অলপ পলম হ'ল পিছে আনৰ কাজিয়া শুনাটো বেয়া কথা বাই ক'তনো আনৰ কাজিয়া শুনিছো শাহু বোৱাৰীৰ কাজিয়া শুনিহে হাইৰাণ হৈছো এই শাহু বোৱাৰীৰ কাজিয়াখনত কিন্তু তামাম মজা আছে নে কি কোৱা সৰু বোৱাৰী বাই মই দেউতাক চাহকাপ দি আহোঁ ৰবা পিছত কথা পাতিম এইখন ঘৰতো নতুন বোৱাৰী আৰু শাহুৰ মাজত খেলখন জমি আছে যেন পাইছো একেবাৰে হাইৰাণে হৈ যাব লাগিব এতিয়া দেউতা চাহ তাতে থোৱা চাহ খাই ল'ব দেউতা দিছা যেতিয়াতো খাবই লাগিব শুনাচোন তোমাৰ আৰু মন্দাকিনীৰ মাজত কি প্ৰব্লেম চলি আছে মই নাজানো কিন্তু তোমালোকৰ মাজৰ প্ৰব্লেমে আমাক প্ৰব্লেম দিয়ে গতিকে ঘৰখনৰ কথা চিন্তা কৰি ঘৰৰ মানুহবোৰৰ কথা চিন্তা কৰি প্ৰব্লেমবোৰ আগ নবঢ়াবা লগতে আৰু এটা কথা মন্দাকিনী এইখন ঘৰৰ ডাঙৰ বোৱাৰী গতিকে কিবা কোৱাৰ আগতে নিজকে অলপ সংযত কৰিবা হ'ব দেউতা মই যি ভুল কৰিলো তাৰ বাবে মোক ক্ষমা কৰি দিব
ক্ষমা যাক খুজিব লাগে তেওঁক খুজিবা মিছাতে মোক খুজি তোমাৰ শক্তি অপব্যয় নকৰিবা আৰু এটা কথা তুমি চাকৰিয়াল ছোৱালী আৰু এই কথাটো অলপ ভাবিবা সেই তোমাৰ উপাৰ্জনত খাই থকাটো মই অকণো ভাল পোৱা নাই কথাটো প্ৰয়োজনীয় বুলি ভাবি তোমাক ক'লো এতিয়া তুমি যোৱা মই বেকাৰ হৈ বহি থকাৰ বাবে লাজ পাইছা নে মোক লৈ পচাইছা কি যে ভাবি থাকে নহয় আপুনি মোৰ মনটোক আজিলৈ বুজিয়ে নাপালে তেনেহ'লে ৰাতিপুৱাই পুৱাই মোক কিবা এটা কৰাৰ কথা কিয় কৈছা যি কৰ কামবোৰ ভাবি চিতি কৰিবি আনক সুখী কৰিবলৈ গৈ মন্দাকিনীক মিছাতে দুখ নিদিবি চৰি যদি ক'ব খুজিছা তেন্তে মোৰ ভৰিত পৰিব লাগিব তেতিয়াহে তোমাক ক্ষমা কৰা চান্স আছে নহ'লে কথাবোৰ আৰু বেয়ালেহে যাব নাজানো মই বাইদেউক কালি কিবা কৈ ভুল কৰিলো নে শুদ্ধ কিন্তু মা আৰু দেউতাৰ চকুত সেয়া ভুল তেওঁলোকে কৈছে যেতিয়া মোৰেই ভুল আচলতে দেউতাৰ কথা কোনোবাই বেয়াকে ক'লে মই সহ্য কৰিব নোৱাৰো যি হ'ল হৈ গ'ল বাইদেউক মই চৰি কম নহ'লে মা দেউতাহঁতে মনত দুখ পাব গুড মৰ্ণিং আজি কাৰোবাৰ উঠাৰ প্লেন নাই নেকি উঠক উঠক এনেকৈ শুই থাকিলে নহয় নহয় দেউতাৰ আপোনাক লৈ বহুত চিন্তা সোনকালে ভাল কিবা এটা কৰাৰ কথা ভাবক মানে তুমি কি ক'ব বিচাৰিছা মই বেকাৰ হৈ বহি থকাৰ বাবে লাজ পাইছা নে মোক লৈ পচাইছা কি যে ভাবি থাকে নহয় আপুনি মোৰ মনটোক আজিলৈ বুজিয়ে নাপালে তেনেহ'লে ৰাতিপুৱাই পুৱাই মোক কিবা এটা কৰাৰ কথা কিয় কৈছা মই নাই কোৱা কথাষাৰ দেউতাইহে মোক কৈছে দেউতাই কৈছে দেউতা এইবোৰ মাইকী মানুহৰ কথা তুমি কিয় মোৰ ঘুমাব লাগে এনেও ইয়াত অৰুন্ধতীৰ গাত একো দুখ নাই দুখ আমাৰ মন্দাকিনীৰহে আৰে তই দেখোন নিজৰ পত্নীৰ পক্ষ এৰি অৰুন্ধতীৰ পক্ষ লৈছ আচৰিত ইয়াত আচৰিত হ'ব লগা কিটো আছে মই কাৰো পক্ষ লোৱা নাই কেৱল সত্যৰ পথতহে আছো যি কৰ কামবোৰ ভাবি চিতি কৰিবি আনক সুখী কৰিবলৈ গৈ মন্দাকিনীক মিছাতে দুখ নিদিবি মোৰ বাবে আজিও তাইহে মোৰ নিজৰ বোৱাৰী মোৰ অতি মৰমৰ আৰু আপোন আপোন বৰ মৰমৰ এইবোৰ ভাগ ভাগ কৰিবলৈ এৰা দেউতা এইবোৰে কাৰ মনত কি জুই জ্বলাই কি অঘটন ঘটাব সেয়া তুমি তলকিবই নোৱাৰিবা গতিকে সাৱধান হোৱাটো ভাল চাহ কাৰ লগত কি কৰিব লাগে আৰু কাৰ লগত কি কৰিব নালাগে সেয়া মোক শিকাব নালাগে মই জানো কোন মোৰ আপোন আৰু কোন পৰ তুমি কি ভাবিছা তুমি মোক এনেকৈ চৰি ক'বা আৰু মই তোমাক মাফ কৰি দিম এই মন্দাকিনীক চৰি কোৱাটো ইমান সহজ নহয়
এনেওতো তুমি নিজ ইচ্ছাৰে অহা নাই, মায়ে কোৱাৰ বাবেহে আহিছা, হয়নে? নহয় বাইদেউ, মোক মোৰ বিবেকে কৈছে, সেইবাবে মই ইয়ালৈ আহিছো। আচলতে কালি মই অকণমান বেছিকৈ ৰেক কৰিলো, সেইবাবে মুখৰ পৰা যি টি ওলাই গ'ল। আপুনি বেয়া নাপাব। মোক ক্ষমা কৰি দিব বাইদেউ। তুমি কি ভাবিছা? তুমি মোক এনেকৈ হাতযোৰ কৰিলে মই তোমাক ক্ষমা কৰি দিম? কেতিয়াও নকৰো। তোমাৰ ডাঙৰ ডাঙৰ কথাৰ কাৰণে কালি গোটেই ৰাতি কষ্ট পাইছো। অলপ কষ্ট তুমিওতো পাব লাগিব। ঠিক আছে, আপুনি যি শাস্তি দিয়ে দিয়ক, পাৰে যদি অলপ সোনকালেই দিয়ক। মোৰ অফিচলৈ দেৰি হৈছে, আৰু আপোনাক চৰি কেনেকৈ ক'ব লাগে সেইটোও কওক। চৰি যদি ক'ব খুজিছা তেন্তে মোৰ ভৰিত পৰিব লাগিব, তেতিয়াহে তোমাক ক্ষমা কৰা চান্স আছে, নহ'লে কথাবোৰ আৰু বেয়ালেহে যাব। কি হ'ল, নিমাত হৈ পৰিলে যে? যিমানেই বেছি ভাবিবা সিমান তোমাৰ নিজৰে বিপদ হ'ব। সোনকালে মোৰ ভৰিত পৰা। তোমাৰ অফিচলৈ যাবলৈ দেৰি হোৱা নাই জানো? চাবাছ, এতিয়া কোৱা আই এম চৰি। তোমাৰ আৰু মন্দাকিনীৰ মাজত কি প্ৰব্লেম চলি আছে মই নাজানো। মন্দাকিনী এইখন ঘৰৰ ডাঙৰ বোৱাৰী, গতিকে কিবা কোৱাৰ আগতে নিজকে অলপ সংযত কৰিবা। সৰু বোৱাৰী আকৌ কি হ'ল? কিয় কান্দিছে? নিশ্চয় কাৰোবাৰ লগত কিবা এটা ঘটনা হ'ল। কিন্তু কি ঘটনা? কাৰ লগত হ'ব পাৰে? চাবাছ, এতিয়া কোৱা আই এম চৰি। I'm sorry. অৰুণজ্যোতি, এইবোৰ তুমি কি কৰিছা? আৰু তুমি বলিয়া হলা নেকি? অৰুণজ্যোতি উঠা বুলি কৈছো নহয়, উঠা উঠা। এইবোৰ তোমাক এওঁ কৰিবলৈ বাধ্য কৰাইছে নহয়নে? মই কিয় ক'ম? তাই নিজে সেইবোৰ কৰিছে। মই বোলো তুমি চৰি ক'লা হৈ গ'ল। এনেও এইবোৰ মই ধৰি থকা ছোৱালী নহয়। নাই, তাই ভৰিতে পৰি দিলে নহয়। তাই নিজে তোমাৰ ভৰিত পৰিছে নে তুমি তাইক ভৰিত পৰিবলৈ বাধ্য কৰাইছা সেইটো মই ভালদৰে জানো। অৰুণজ্যোতি, য'ত তোমাৰ ভুল নাই তেনেকুৱা কথাত কেতিয়াও চৰি ক'বলৈ নাহিবা। লাগিলে যোনেই তোমাক যিমানেই প্ৰেছাৰাইজ নকৰক কিয়, নিজৰ সন্মান আৰু নিজৰ নিজস্বতা সদায় বজাই ৰাখিবা।
যদি ক'ব খুজিছা সোনকালে মোৰ ভৰিত পৰা। অৰুন্ধতী, এইবোৰ তুমি কি কৰিছা? এইবোৰ তোমাক এওঁ কৰিবলৈ বাধ্য কৰাইছে নহয়নে? মই কিয় ক'ম? তাই নিজে সেইবোৰ কৰিছে। তোমাৰ আৰু মন্দাকিনীৰ মাজত কি প্ৰব্লেম চলি আছে মই নাজানো। মন্দাকিনী এইখন ঘৰৰ ডাঙৰ বোৱাৰী, গতিকে কিবা কোৱাৰ আগতে নিজকে অলপ সংযত কৰিবা। সৰু বোৱাৰী আকৌ কি হ'ল? কিয় কান্দিছে? নিশ্চয় কাৰোবাৰ লগত কিবা এটা ঘটনা হ'ল। কিন্তু কি ঘটনা? কাৰ লগত হ'ব পাৰে? সোনকালে খবৰ কৰিব লাগিব।